Hi guys, welcome to my YouTube channel. এই ভিডিঅ'টোৰ যোগেদি মই 2023 হৈ যোৱা প্ৰি-টেষ্ট এক্সামিনেশ্যন ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ'টো আগবঢ়াম। ইয়াৰ আগতে মই ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ প্ৰি-টেষ্ট এক্সাম কুৱেশ্যন পেপাৰৰ ভিডিঅ'টো আগবঢ়াইছোঁ। গতিকে যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত প্ৰি-টেষ্ট এক্সামিনেশ্যন ইংৰাজী কুৱেশ্যন পেপাৰৰ ভিডিঅ' আৰু ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবঢ়াওঁ। এই ভিডিঅ'টোত মই জেনেৰেল সায়েন্সৰ এই ভিডিঅ'টোত মই 45টা MCQ কুৱেশ্যন আহিছিল প্ৰি টেষ্টত। এই সকলোবোৰৰ এনচাৰ মই তোমালোকক কৈ যাম, তোমালোকে লিখি যাবা। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰতি বছৰে আহে আৰু এই প্ৰশ্নবোৰ অতি ইম্পৰ্টেণ্ট। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024ত মেট্ৰিক দিব তেওঁলোকৰ বাবে এই প্ৰশ্নবোৰ অতি ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। ইয়াৰ কুৱেশ্যন নং 1 দিছে যে তলৰ কোনটো পৰিৱৰ্তনে ৰাসায়নিক বিক্ৰিয়া বুজায়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব ওপৰৰ আটাইকেইটা, অৰ্থাৎ ডি। কুৱেশ্যন নং 2 ইয়াত দিছে তলৰ কোনটো সন্তুলিত ৰাসায়নিক বিক্ৰিয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ 2Mg + O2 2MgO। কুৱেশ্যন ইয়াত দিছে 3 আৰু 4 নং কুৱেশ্যনৰ বাবে। ইয়াৰ কাষত এটা চিত্ৰ দিয়া আছে। ইয়াত দিছে কাষৰ চিত্ৰ বিকাৰ এটাত অলপ পৰিমাণৰ পৰাচুন লৈ লাহে লাহে পানী যোগ কৰা হ'ল। যেতিয়া আমি বিকাৰটো স্পৰ্শ কৰিলোঁ আমি দেখিলোঁ যে বিকাৰটো উষ্ণতা পৰিৱৰ্তন হৈছে। এতিয়া 3 আৰু 4 প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াৰ কুৱেশ্যন নং 3 দিছে যে পৰাচুনৰ ৰাসায়নিক নাম কি। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, অৰ্থাৎ কেলছিয়াম অক্সাইড। কুৱেশ্যন নং 4 দিছে বিকাৰৰ ভিতৰত কি ধৰণৰ বিক্ৰিয়া হৈছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, অৰ্থাৎ সংযোজন বিক্ৰিয়া। কুৱেশ্যন নং 5 ইয়াত দিছে এটা পদাৰ্থ এক্সৰ দ্ৰাৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। এক্সৰ নাম আৰু সংকেত লিখা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, কেলছিয়াম অক্সাইড। কুৱেশ্যন নং 6 ইয়াত দিছে এচিড লঘূকৰণ কৰোঁতে পানী বা এচিড কোনটো কাৰ লগত আগতে যোগ কৰিব লাগে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পানীত এচিড লাহে লাহে যোগ কৰিব লাগে। কুৱেশ্যন নং 7 ইয়াত দিছে তলত দিয়া ধৰণে নেহাই দুটা পৰীক্ষানলী এ আৰু বি লৈ পৰীক্ষানলী এত 0.5 গ্ৰাম ছডিয়াম কাৰ্বনেট আৰু পৰীক্ষানলী বিত 0.5 গ্ৰাম ছডিয়াম হাইড্ৰজেন কাৰ্বনেট লৈছিল। এই পৰীক্ষানলীৰ মাজেৰে HCl যাবলৈ দিলে কি গেছৰ উৎপত্তি হ'ব। কাষত চিত্ৰটো দিয়াই আছে, যদি তোমালোকে চাব বিচাৰা চাই ল'ব পাৰিবা। ইয়াৰ অপশ্যন এ দিছে যে অক্সিজেন, বি দিছে কাৰ্বন ডাই অক্সাইড, চি দিছে নাইট্ৰজেন আৰু ডি দিছে কাৰ্বন মনোক্সাইড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, অৰ্থাৎ কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নং 8 ইয়াত দিছে পি, কিউ, আৰ আৰু এছ দ্ৰব্য চাৰিটাৰ pH-ৰ মান স্কেলত দেখুওৱা হৈছে। কোনটো দ্ৰব্য H+ আয়নৰ গাঢ়তা বেছি। ইয়াৰ এত দিছে পি, বি দিছে কিউ, চি দিছে আৰ, ডি দিছে এছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, অৰ্থাৎ এছ। কুৱেশ্যন নং 9 ইয়াত দিছে কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা যৌগটোৰ নাম। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাপোৰ ধোৱা ছ'ডা। কুৱেশ্যন নং 10 ইয়াত দিছে এম আধুনিক পৰ্যায়িত তালিকা, এন মেণ্ডেলিভৰ পৰ্যায়িত তালিকা, অ নিউলেন্সৰ অষ্টক সূত্ৰ, পি দিছে ডবাৰেনাৰ টায়াৰ্ড। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, PONM। মেণ্ডেলিভৰ পৰ্যায়িত তালিকাৰ সীমাবদ্ধতা আছিল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, এইচটোক সঠিক স্থান দিব নোৱাৰি।
কুৱেশ্যন নং 12 ইয়াত দিছে n ইকুৱেল কক্ষৰ সংখ্যা হলে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব A অৰ্থাৎ 2n স্কোৱাৰ। কুৱেশ্যন নং 13 ইয়াত দিছিল যে আধুনিক পৰ্যায়ৰ তালিকাত পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব D অৰ্থাৎ ওপৰৰ আটাইকেইটা। অপশ্যনবোৰ তোমালোকে চাই ল'বা এইবাৰ। কুৱেশ্যন নং 14 ইয়াত দিছে মৌলটোৰ তৃতীয় কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা দ্বিতীয় কক্ষৰ 50%। মৌল এমৰ পাৰমাণৱিক সংখ্যা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব C অৰ্থাৎ 14। কুৱেশ্যন নং 15 ইয়াত দিছে শ্বসন এটা প্ৰক্ৰিয়া য'ত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব A শক্তি মুকলি হয় আৰু ATP হিচাপে সঞ্চিত হয়। কুৱেশ্যন নং 16 ইয়াত দিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মাইট্ৰকণ্ড্ৰিয়া। কুৱেশ্যন নং 70 ইয়াত দিছে চেকনি কাৰ্যৰ লগত জড়িত বৃক্ষৰ একক হৈছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নেফ্ৰন। ইয়াত দিছে 18 পৰা 19 লৈ তলৰ চিত্ৰৰ পৰা উত্তৰ কৰা। ইয়াৰ প্ৰথম চিত্ৰটোত দিছে পত্ৰৰন্ধ্ৰ ছিদ্ৰ খোলা অৱস্থা আৰু চিত্ৰ বি দিছে পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ অৱস্থা। ইয়াত দিছে যে পাতত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰক এক্স বোলে। বহু পৰিমাণৰ পানী এক্সৰ মাজেৰে হেৰুৱাই যদি ৱাই প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড দৰকাৰ নোহোৱা অৱস্থাত ছিদ্ৰবোৰ বন্ধ কৰে। ছিদ্ৰবোৰ খোলা আৰু বন্ধ কাৰ্যটো জেটৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া পানী সোমাই সিহঁত জেটে স্ফীত হৈ পৰে। ইয়াৰ কুৱেশ্যন নং 18 দিছিল যে অজ্ঞাত ৰাশি এক্সৰ নাম কি লিখা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পত্ৰৰন্ধ্ৰ। কুৱেশ্যন নং 19 দিছিল যে অজ্ঞাত ৰাশি জেটৰ নাম লিখা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব C অৰ্থাৎ ৰক্ষী কোষ। কুৱেশ্যন নং 20 দিছে অজ্ঞাত ৰাশি ৱাইৰ নাম। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সালোক সংশ্লেষণ। কুৱেশ্যন নং 21 দিছে যে চিত্ৰত PQR আৰু S মানুহৰ মস্তিষ্কৰ 4টা অংশ আৰু সিহঁতৰ কাৰ্যসমূহ তলত দিয়া ধৰণৰ। নাম্বাৰ 1 দিছে লালটি নিঃসৰণ কৰা, নাম্বাৰ 2 দিছে চিন্তা কৰা, নাম্বাৰ 3 দিছে দেহ বৰ্ধনকাৰী হৰমন, নাম্বাৰ 4 দিছে দেহৰ ক্ষমতা ৰক্ষা কৰা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব B। ইয়াত দিছে চিত্ৰৰ পৰা প্ৰশ্ন 22 পৰা 24 লৈ উত্তৰ কৰা। ইয়াত এটা স্নায়ু কোষৰ চিত্ৰ দিছে। ইয়াত দিছে মানুহৰ শৰীৰ দীঘল আৰু শাখাযুক্ত বহুতো স্নায়ু কোষৰ দ্বাৰা গঠিত আৰু সিহঁতক বৈদ্যুতিক তাঁৰৰ নিচিনা দেখি। দীঘল অংশটোক B আৰু শাখা অংশটোক C বুলি কোৱা হয়। যিকোনো দুটা কোষ সম্পূৰ্ণৰূপে মানুহৰ দেহত সংযোগ হৈ নাথাকে। যিকোনো দুটা স্নায়ু কোষৰ মাজত এটা আনুবীক্ষণিক ফাঁক দি থাকে যাৰ মাজেদি ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক সংকেত প্ৰেৰণ হয়। কুৱেশ্যন নং 22 দিছে যে B অংশটোৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এক্সন অৰ্থাৎ A। কুৱেশ্যন নং 23 দিছে C অংশটোৰ নাম লিখা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব B অৰ্থাৎ ডেনড্ৰাইট। কুৱেশ্যন নং 24 দিছে আনুবীক্ষণিক ফাঁক দি কি বোলে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চাইনেপছ। কুৱেশ্যন নং 25 দিছে উদ্ভিদৰ উচ্চতা নিয়ন্ত্ৰণ হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব C অৰ্থাৎ জিনৰ দ্বাৰা চিহ্নিত কৰা উৎসেচকৰ প্ৰসাৰ বৃদ্ধি হৰমনে। কুৱেশ্যন নং 26 ইয়াত দিছে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ প্ৰভাৱিত হোৱা প্ৰক্ৰিয়াটোক। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব D অৰ্থাৎ বংশগতি। ইয়াত দিছে চিত্ৰৰ পৰা 27 পৰা 28 নং প্ৰশ্ন উত্তৰ কৰা। ইয়াত চিত্ৰটো দিয়া আছে। ইয়াত দিছে যে শিক্ষকে শ্ৰেণীত বংশগতি আৰু ক্ৰমবিকাশ অধ্যয়ন পঢ়াই থাকোঁতে এই চাৰ্ট দেখুৱাইছিল আৰু কিছু প্ৰশ্ন কৰিছিল। কুৱেশ্যন নং 27 দিছে বংশগতিৰ পিতৃ কাক বুলি জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব B অৰ্থাৎ মেণ্ডেল।
কুৱেশ্যন নং 28 দিছে বংশানুক্ৰমিক অধ্যয়নৰ বাবে প্ৰথমে কোনবিধ গছ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মটৰ মাহ। কুৱেশ্যন নং 29 দিছে যে দাপোনত ফকাচ দৈৰ্ঘ্য দুগুণ দূৰত্বত ৰখা লক্ষ্যবস্তুৰ বাবে গঠন হোৱা প্ৰতিবিম্ব শুদ্ধ ৰেখাচিত্ৰ বাছি উলিওৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি। কুৱেশ্যন নং 30 ইয়াত দিছে দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব বিবৰ্ধন m=-1 হ'লে দাপোনখনৰ বাবে তলৰ কোনটো শুদ্ধ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অৰ্থাৎ সমতল দাপোন বা অৱতল দাপোন। কুৱেশ্যন নং 31 দিছে উক্ত গাড়ীৰ পিছফালে চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অৰ্থাৎ উক্তি শুদ্ধ কিন্তু কাৰণ উপযুক্ত ব্যাখ্যা নহয়। কুৱেশ্যন নং 32 ইয়াত দিছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে। শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ/ছেকেণ্ড হ'লে কাচত পোহৰৰ দ্ৰুতি কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি অৰ্থাৎ 2 × 10⁸ মিটাৰ/ছেকেণ্ড। কুৱেশ্যন নং 33 ইয়াত দিছে 10 চেণ্টিমিটাৰ ফকাচ দৈৰ্ঘ্য উত্তল লেন্সৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ অৰ্থাৎ 20 চেণ্টিমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে অৰ্থাৎ 34 2 মিটাৰ ফকাচ দৈৰ্ঘ্য লেন্সৰ ক্ষমতা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি অৰ্থাৎ 0.5 ডায়োপ্টাৰ। কুৱেশ্যন নং 35 ইয়াত দিছে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰা পোহৰৰ দ্ৰুতি ক্ষুদ্ৰ কণিকাৰ দ্বাৰা খুন্দা খাই ই সম্ভৱপৰ সকলো দিশতে বেঁকা হৈ পৰে। এই পৰিঘটনাটোক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি অৰ্থাৎ পোহৰৰ বিক্ষেপণ। কুৱেশ্যন নং 36 ইয়াত দিছে অক্ষিগোলকৰ আনুমানিক ব্যাস কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ অৰ্থাৎ 2.3 চেণ্টিমিটাৰ। কুৱেশ্যন নং 37 দিছে স্পষ্ট দৃষ্টিৰ নিকটবিন্দু আৰু দূৰবিন্দু কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 0.25 মিটাৰ আৰু অসীম। এতিয়া 38, 39, 40 and 41 নং প্ৰশ্নৰ উত্তৰ কৰা। ইয়াত কাষত এটা বৰ্তনী দিয়া আছে, তাৰ পৰা তোমালোকৰ কুৱেশ্যনবোৰৰ এনচাৰ ওলাব লাগে। কুৱেশ্যন নং 38 দিছে পৰিবাহী দুইমূৰে বিভৱেদ বৰ্তাই ৰখা সঁজুলিবিধৰ নাম। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ অৰ্থাৎ বেটাৰী। কুৱেশ্যন নং 39 ইয়াত দিছে আধানৰ একক কি? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অৰ্থাৎ কুলম। কুৱেশ্যন নং 40 ইয়াত দিছে 1 মাইক্ৰমিটাৰ = ডেছ। কুৱেশ্যন নং 40 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 10⁻³ কুৱেশ্যন নং 41 ইয়াত দিছে এই বৰ্তনী ক্ষেত্ৰত প্ৰবাহৰ দিশ হ'ল। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি অৰ্থাৎ কোষ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ। কুৱেশ্যন নং 42 ইয়াত দিছে তলৰ কোনটো জীৱসৌৰ শক্তিৰ উদাহৰণ নহয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি অৰ্থাৎ নিউক্লিয় শক্তি। কুৱেশ্যন নং 43 দিছে শক্তিৰ উৎস ভাল ৰাখিবলৈ কি কি গুণ দৰকাৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ওপৰৰ আটাই সকলো অৰ্থাৎ ডি। কুৱেশ্যন নং 44 ইয়াত দিছে সৌৰ কোষৰ প্ৰস্তুত কৰণত ডেছ ধাতু ব্যৱহাৰ কৰা হয়? খালী ঠাই পূৰ কৰা। ইয়াৰ এনচাৰটো হ'ব সিলিকন। কুৱেশ্যন নং 45 ইয়াত দিছে তলৰ কোনটো শক্তিৰ বাবে মাধ্যাকৰ্ষণিক বল ব্যৱহাৰ কৰা হয়? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জোৱাৰ ভাটাৰ শক্তি অৰ্থাৎ চি। এইটোৱে আছিল ক্লাছ 10ৰ প্ৰি টেষ্ট এক্সামৰ জেনেৰেল চায়েন্সৰ কুৱেশ্যন পেপাৰ, লগতে ইয়াৰ সম্পূৰ্ণ সলিউশ্যন তোমালোকলৈ আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।